সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে হওক নাপাব ৰেহাই। জেল যোৱা মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে হেৰুৱাব পদ। 30 দিন জেলত থাকিলেই এৰিব লাগিব আসন আৰু সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব এখন নতুন বিধেয়ক, যি বিধেয়ক অনুসৰি যদিহে এজন মন্ত্ৰীয়ে 30 দিন জেলত থাকে তেন্তে হেৰুৱাব লাগিব পদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। জেল যোৱা মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে হেৰুৱাব পদ। 30 দিন জেলত থাকিলেই এৰিব লাগিব আসন আৰু সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব এখন নতুন বিধেয়ক। আৰু 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰু এই অধিৱেশনতেই এই নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা। এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ, এটি ব্ৰেকিং নিউজ। অৱশ্যে এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন এতিয়াও বাকী আৰু 17 জুলাইত এই বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হ'ব JPC আৰু 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2025 কৰিব পৰীক্ষা। আৰু নতুন বিধেয়কৰ অনুসৰি জেল খটা মন্ত্ৰীয়ে হেৰুৱাব নিজৰ আসন আৰু 30 দিন কাৰাগাৰত থাকিলে মন্ত্ৰীয়ে স্বইচ্ছাই কৰিব লাগিব পদত্যাগ আৰু পদত্যাগ নকৰিলে স্বয়ংক্ৰিয়ভাৱে পদৰ পৰা কৰা হ'ব অপসাৰণ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 100% বাংলাদেশী খেদিব পাৰিলে হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ নেতা হ'ব। বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ সোচ্চাৰ হৈ পৰিছে প্ৰবীণ ভাই টোগাৰীয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। আমি খবৰসমূহ জনাইছোঁ বিতংভাৱে। সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশীক গোটাই বাহিৰ কৰি দিয়ক বুলি এতিয়া ধমক প্ৰদান কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আমি সম্পূৰ্ণ বাংলাদেশী অনুপ্ৰৱেশকাৰীক মুক্ত অসম বিচাৰোঁ আৰু বাংলাদেশীক খেদাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন প্ৰবীণ ভাই টোগাৰীয়াৰ। আৰু বাংলাদেশী মুক্ত অসম গঢ়িব পাৰিলে মুখ্যমন্ত্ৰী দিল্লীৰ নেতা হ'ব পাৰিব আৰু দিল্লীক নেতৃত্ব দিবলৈ এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ সুযোগ বুলি কৈছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক বাধা দিব পাৰে নতুবা খেদিব পাৰে তেন্তে দিল্লীৰ নেতা হ'ব পাৰিব বুলি এতিয়া এক প্ৰকাৰ বৃহৎ ঘোষণা কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু একমাত্ৰ কণ্ডিশ্যন হ'ল 100% বাংলাদেশী মুক্ত অসম গঢ়া। আৰু যদিহে এনে কাম কৰিব পাৰে তেন্তে দিল্লীৰ নেতা হ'ব পাৰিব হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেতৃত্ব দিব আৰু মই তেওঁক অনুসৰণ কৰিম বুলি এক প্ৰকাৰ বৃহৎ মন্তব্য আগবঢ়াইছে প্ৰবীণ ভাই টোগাৰীয়াই। গুৱাহাটীৰ হাৰিয়ানা ভৱনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সংবাদমেল আৰু সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰবীণ ভাই টোগাৰীয়াৰ এই হুংকাৰ। আৰু বাংলাদেশী খেদাত মুখ্যমন্ত্ৰী যদি সমস্যা আছে তেন্তে আমি আন্দোলন কৰিম আৰু বাংলাদেশী মুক্ত অসম আন্দোলন কৰিব বুলি ঘোষণা কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু অসমত আমাৰ সংগঠনটো যথেষ্ট শক্তিশালী হৈ আছে বুলি দাবী জনাইছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশীক গোটাই বাহিৰ কৰি দিয়ক বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰবীণ ভাই টোগাৰীয়াই। আৰু যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে বাংলাদেশ মুক্ত অসম কৰিব পাৰে তেন্তে দিল্লীৰ নেতা হোৱাৰ সুযোগ প্ৰদান কৰিব প্ৰবীণ ভাই টোগাৰীয়াই। এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 112ত ফোন কৰিলে হ'ব কঠোৰ একশ্যন। সাৱধান, ৰাজ্যত আঁকি গ'ল 200 মোবাইল পুলিচ ষ্টেচন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আপুনি যদিহে যিকোনো বিপদত পৰে, আক্ৰমণৰ সন্মুখীন হ'লে আপুনি ফোন কৰিব পাৰিব 112 নম্বৰত আৰু 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই 112 নম্বৰ। আৰু ডকাইতি আক্ৰমণ যদি ঘটনাৰ সন্মুখীন হয় তেন্তে আপুনি লগালগি ফোন কৰিব পাৰিব 112 নম্বৰত আৰু 24 ঘণ্টাই সক্ৰিয় হৈ আছে অসমৰ পুলিচ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিতংভাৱে। সাৱধান হওক, কিয়নো ৰাজ্যত আঁকি গ'ল 200 মোবাইল পুলিচ ষ্টেচন আৰু 112ত ফোন কৰিলে হ'ব কঠোৰ একশ্যন। যিকোনো বিপদ আৰু আক্ৰমণৰ সন্মুখীন হ'লে আপুনি ফোন কৰিব পাৰিব 112 নম্বৰত আৰু 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই 112 নম্বৰ। আৰু ডকাইতি বা আক্ৰমণ যদি আপোনাৰ সন্মুখত হয়, যদিহে আপুনি এনে ঘটনাৰ সন্মুখীন হয় তেন্তে আপুনি লগে ফোন কৰক 112 নম্বৰত আৰু এই নম্বৰত ফোন কৰিলে আপুনি 24 ঘণ্টাই সঁহাৰি পাব। আৰু দেৰগাঁৱত থাকিব এই 112 কল চেণ্টাৰৰ মুখ্য কাৰ্যালয়। ফোন কৰাৰ লগে এই কল চেণ্টাৰৰ পৰা তৎকালীনভাৱে নিৰ্দেশনা যাব আৰু ঘটনাস্থলীৰ ওচৰৰ মোবাইল পুলিচ
ভানুক এই নিৰ্দেশনা দিব 112 নম্বৰৰ পৰা আৰু 112ৰ নিৰ্দেশনা পোৱাৰ পিছতেই ঘটনাস্থলীলৈ আৰক্ষী ৰাওনা হ'ব আৰু অগ্নি আপতকালীন স্বাস্থ্য তিনিও বিভাগৰ বাবে এই 112 সেৱা আগবঢ়াব আৰু সাৱধান হওক কিয়নো ৰাজ্যত এতিয়া আহি গ'ল 200 মোবাইল পুলিচ ষ্টেচন যিকোনো সময়তে আপুনি 112 নম্বৰত ফোন কৰিলে পাব সঁহাৰি আৰু 112ত ফোন কৰিলে লোৱা হ'ব কঠোৰ একশ্যন সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে হেঁচা বাধ্য কৰিব নোৱাৰিব আৰু ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনা আহি পৰিছে এতিয়াৰ পৰা বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে কৰিব নোৱাৰিব বাধ্য বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাক লৈ ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশনা আৰু চৰকাৰী বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে বাধ্য কৰিব নোৱাৰিব কোনো শিশুক এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিস্তাৰিতভাৱে এতিয়াৰে পৰা বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে কৰিব নোৱাৰিব বাধ্য বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাক লৈ ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশনা চৰকাৰী বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে বাধ্য কৰিব নোৱাৰিব কোনো শিশুক আৰু ৰাজহুৱা শিক্ষাত ধৰ্মীয় বোজা দিয়াক লৈ উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ ৰাজহুৱা শিক্ষাত ধৰ্মীয় বোজা দিয়াক লৈ এইবাৰ উদ্বিগ্ন প্ৰকাশ কৰিছে ন্যায়ালয়ে ছত্তীশগড় উচ্চ ন্যায়ালয়ে বিদ্যালয় প্ৰাৰ্থনাক লৈ দিলে এই নিৰ্দেশনা আৰু 12 জুনত ছত্তীশগড় বিদ্যালয় শিক্ষা বিভাগৰ এখন জাননীত এই নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু বিদ্যালয় শিক্ষা বিভাগৰ আবেদন নিষ্পত্তি ন্যায়াধীশ অমিতেন্দ্ৰ কিশোৰ প্ৰসাদৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল আব্দুল ছালাম ৰিজভিয়ে আৰু সংখ্যালঘু বিভাগৰ প্ৰাক্তন অধ্যক্ষৰ লগতে এগৰাকী সমাজকৰ্মীয়ে কৰিছিল আবেদন সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপোনাৰ ফাৰ্মাৰ আইডি আছেনে নতুবা আপুনি নাপাব চৰকাৰী সুবিধা আৰু ক'ত কিদৰে কেনেকৈ কৰিব আবেদন আমি জনাইছোঁ সবিস্তাৰে খবৰ ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ আইডি অন্যথা চৰকাৰৰ পৰা কৃষিৰ ক্ষেত্ৰত নাপাব কোনো ধৰণৰ সা সুবিধা আৰু আপোনাৰ ফাৰ্মাৰ আইডি যদি নাই তেন্তে ততালৈকে কৰক আপুনি আবেদন শীঘ্ৰে বনাই লওক আপুনি ফাৰ্মাৰ আইডিখন পঞ্চায়তে চলিছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু আপুনি অতি শীঘ্ৰে বনাই লওক ফাৰ্মাৰ আইডি যদিহে আপোনাৰ ফাৰ্মাৰ আইডি নাথাকে তেন্তে আপুনি নাপাব কৃষকৰ সা সুবিধাসমূহ আৰু কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ কৰক পঞ্জীয়ন আৰু অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক আৰু 40 লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়াৰ লক্ষ্য এইবাৰ চৰকাৰৰ আৰু এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰে পঞ্জীয়নৰ আহ্বান কৃষিমন্ত্ৰীৰ আৰু কৃষকৰ নিজৰ নামত মাটি থাকিলে কৰিব পাৰিব আবেদন আৰু অৱশ্যে কেইখনমান জিলাত এতিয়াও আৰম্ভ হোৱা নাই এই প্ৰক্ৰিয়া আৰু ভূমিৰ ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লেই আৰম্ভ হ'ব কৃষকৰ পঞ্জীয়ন আৰু ভূমিৰ ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লে আপুনি কৰিব পাৰিব পঞ্জীয়ন